হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু SPN Assam। DEEৰ ফালৰ পৰা এখন নটিচ আহিছে 4500 যিটো LPUP ভেকেঞ্চিৰ অনলাইন আবেদন প্ৰক্ৰিয়া 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি কৈছিল। তাৰ ওপৰত আকৌ এখন নটিচ আহিছে আৰু ইয়াৰ লগে লগে আমি অনুমান কৰি ল'ব পাৰোঁ যে 5500 যিটো পেণ্ডিং ৰিজাল্ট আছিল, অৰ্থাৎ মেৰিট লিষ্ট যিখন অহা নাছিল, সেই মেৰিট লিষ্টখনৰ ওপৰতো আমি এটা আশা কৰিব পাৰোঁ। কাৰণ অহাকালিৰ পৰা অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা যিহেতু অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এতিয়া সেই ডেটটো পিছুৱাই দিছে 3 মাৰ্চলৈ। 3 মাৰ্চৰ পৰা অনলাইনবিলাক ষ্টাৰ্ট হ'ব। গতিকে চৰকাৰে নিশ্চয় কিবা এটা ভাবিছে যে আগৰ ৰিজাল্টটো দি দিব, তাৰপিছতহে নতুনকৈ এপ্লাই আৰম্ভ হ'ব। নহ'লে গোটেই অভাৰলেপিং হ'ব। আকৌ যিবিলাকে 5500 পাইছিল আকৌ সিহঁতে আকৌ পাব 4500। গতিকে অভাৰলেপিং হৈ প্ৰচেছটো এটা খেলিমেলি প্ৰক্ৰিয়া সৃষ্টি হ'ব পাৰে। সেই হিচাপে চৰকাৰে চাগে ভাবিছে যে 3 মাৰ্চৰ পৰা নতুন ৰিক্ৰুইটমেণ্টৰ আবেদন আৰম্ভ হ'ব আৰু তাৰ আগত চাগে মেৰিট লিষ্ট দি দিব। এতিয়া অনুমান কৰিব পাৰি 5500 ভেকেঞ্চিৰ মেৰিট লিষ্ট 3 মাৰ্চৰ নিশ্চয় আগত দিব। গতিকে সকলোৰে বাবে এটা ভাল খবৰ, পুৰণিখিনিৰ কাৰণেও ভাল খবৰ, নতুনখিনিৰ কাৰণেও ভাল খবৰ। পুৰণিখিনিয়ে যদি মেৰিট লিষ্ট পায় তেতিয়াহ'লে তেওঁলোকে ধুনীয়াকৈ শান্তিমতে ৰিজাল্টটো পাব, তাৰপিছত নতুনকৈ আৰু এটা চিন্তা হৈ নাথাকে। আৰু নতুনখিনিৰো এটা ভাল হ'ব যে পুৰণিখিনিয়ে পোৱাৰ পিছত আকৌ নতুনখিনিৰ কাৰণে এটা সুবিধা হ'ব, কাৰণ অভাৰলেপিং নহয়। অৰ্থাৎ যিসকলৰ বেছি মাৰ্কছ থাকিলহেঁতেন তেওঁলোকে দুটা পালে হয়। গতিকে সকলোৰে কাৰণে ভাল হৈছে আৰু চৰকাৰেও এইটো ভাল ডিচিশ্যন এটা লৈছে। অনুমান কৰিব পৰা গৈছিলে যিহেতু 15 ফেব্ৰুৱাৰী কালিৰ পৰা এপ্লাই আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এতিয়ালৈকে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিখন দিয়া নাছিল। গতিকে 3 মাৰ্চৰ পৰা এপ্লাই আৰম্ভ হ'ব। গতিকে 3 মাৰ্চৰ আগত চাগে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্টখন ওলাব আৰু 3 মাৰ্চৰ পৰাই ভালকৈ নতুন প্ৰচেছ এটা চলিব। গতিকে সকলোৰে কাৰণে এটা ভাল খবৰ মই জনালোঁ বুলি ভাবিলোঁ আপোনালোকৰ আগত। ধন্যবাদ।